আজি বৰ এটা ভাল দিন, পবিত্ৰ দিন। মই এই 10ম আন্তঃৰাষ্ট্ৰীয় সংগম মহোৎসৱত উপস্থিত হৈছোঁ আৰু এই মহোৎসৱ মই দেখিলোঁ কি সংগম কোৱা মানে কয়েকটা জগৰ পৰা মানুহ আধ্যাত্মিক পুৰুষ ইয়াত আহি উপস্থিত হৈছেই। আমি দেখা পালোঁ পশ্চিম বাংগাল, উড়িষ্যা, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, অৰুণাচল, ত্ৰিপুৰা, মণিপুৰৰ পৰা মানে আমাৰ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ভক্ত গীত, সংগীত, নৃত্য, কবিতা আবৃত্তি কৰা ব্যক্তি, ড্ৰামা কৰা ব্যক্তি ইয়াত আহি উপস্থিত হৈছে। নিশ্চিতভাৱে এই মই মাননীয় সনাতন দাস ডাঙৰীয়া তেখেতে সভাপতি আৰু তেখেতে এই আমাৰ সত্ৰ তেখেতে সভাপতিও হয়। তেখেতক মই অভিনন্দন জ্ঞাপন কৰিছোঁ কি বৰ সুন্দৰ এটা কাৰ্যক্ৰম আপুনি হাতত নিলে আৰু ইমান মানুহ আপুনি মাতিলে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আহি যিটো নামো আপুনি দিলে সংগম, মানে সেই আধ্যাত্মিক সংগম, আমি ক'ব পাৰোঁ আমি সাংস্কৃতিক সংগম এটা যিটো ইয়াত আয়োজন হৈছিল আৰু এই আয়োজনত মই ভাব্যতা দেখিছোঁ, দিব্যতাও দেখি পাইছোঁ আৰু খুবেই মনটো খুব আনন্দিত হ'ল। অসম আন্তঃৰাষ্ট্ৰীয় সংগম মহোৎসৱ আজিৰ পৰা 9 বছৰ আগতে এই অনুষ্ঠানটো প্ৰতিষ্ঠা প্ৰথম মাৰ্গদৰ্শন আছিল আমাৰ এই আজিৰ 10ম সংগম মহোৎসৱৰ কালচাৰেল ছেক্ৰেটাৰী মঞ্জুমণি বৰা আৰু তেখেতৰ হাজবেণ্ড হলিৰাম বৰা বৰগোহাঁই। তেখেতৰ দুজনৰ প্ৰচেষ্টাতে আজি এই 10ম সংগম মহোৎসৱত অৱতৰণ হৈছে, আহি পাইছে। আৰু এই 10ম সংগম মহোৎসৱটো আচলতে সঁচাকৈ আপোনালোকে জানে সংস্কৃতিয়ে বা কলা কৌশলে বা সাহিত্য সংস্কৃতিয়ে মানুহক আত্মা প্ৰফুল্লিত কৰে আৰু আধ্যাত্মিক চেতনা জাগৃত কৰে আৰু মন কি কৰে স্বচ্ছ হৈ পৰে। আৰু স্বচ্ছতাৰ কি হয় এখন সুস্থ ভাৰত বা সুস্থ অসম গঢ়াত বা সুস্থ মানৱিকতা থকাত সহায় কৰে। আৰু আজি আমি দেখিবলৈ পাইছোঁ এই সংগম অৰ্থাৎ মিলনৰ যিটো এটা উৎসৱ ফেষ্টিভেল, এই উৎসৱটোৱে আমাৰ অসমৰ বিভিন্ন ক্ষেত্ৰত আমি উপকৃত হৈছোঁ। কাৰণ বিভিন্ন ঠাইৰ পৰা আপোনাৰ ভাৰতৰ বিভিন্ন ঠাইৰ লগতে নেপাল, মণিপুৰ, ছিকিম, অৰুণাচল, নাগালেণ্ড, বিভিন্ন ভাৰতৰ পৰা আমাৰ কলা কৌশলী অহাৰ লগতে আমেৰিকা, শ্ৰীলংকাৰো আনকি আমাৰ শ্ৰীলংকা, আমেৰিকা আৰু কলিকতাৰ পৰা নেপালৰ পৰা আহিছে, মহাৰাষ্ট্ৰৰ পৰা আহিছে। গতিকে আমি সঁচাকৈ আনন্দিত। আৰু এই উৎসৱে অসমৰ জাতীয় জীৱনৰ মানে যিটো মানে সাংস্কৃতিক উৎসৱৰ যিটো বিকাশ, এই বিকাশটো পৰ্যায়ক্ৰমে বহুতভাৱে আগুৱাই লৈ যাব। আৰু এই ক্ষেত্ৰত আমি মঞ্জুমণি বৰা লগতে আমাৰ হলিৰাম বৰা লগতে আমাৰ আজিৰ আমাৰ মধ্য গুৱাহাটীৰ আমাৰ সন্মানীয় বিধায়ক তেখেতৰ ওচৰত মই এইটো কথা অৱগত কৰিছিলোঁ। তেখেতৰ এটা চিন্তা চৰ্চা আছে আৰু তেওঁ কৈছে মোৰ এনেকুৱা এটা চিন্তা চৰ্চা চলি আছিলে যে অসমৰ নহয় ভাৰতৰ গোটেই বিশ্বৰ কৃষ্টি সংস্কৃতিক আমি একত্ৰিত কৰি এটা সমন্বয়ৰ মাজেৰে সংস্কৃতিৰ আদান প্ৰদান কি হয় আমাৰ বিভিন্ন দেশলৈ আমাৰ সংস্কৃতিৰ সেইফালে যাব। আমাৰ সত্ৰীয়া সংস্কৃতি আছে, ক্লাছিকেল আমাৰ আছে, 8 প্ৰকাৰৰ ক্লাছিকেল আছে, এইখিনিতো থাকিবই। ইয়াৰ লগতে আমাৰ জনগোষ্ঠীয় লোক সংস্কৃতিৰ লগত আমি কি কৰিম বিশ্ব দৰবাৰত আমি সকলোখিনি আমি আদান প্ৰদান কৰি আমি এই অনুষ্ঠানটো বহল প্ৰচাৰৰ মাজেৰে এটা ভাৰতত সৰ্বসন্মিলন এটা অনুষ্ঠান ঐক্য সংগতি আমি সমন্বয় ৰখাৰ এটা চেষ্টা কৰিছোঁ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ